নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি লৈ আহিছো ইণ্ডিয়ান পলিটিৰ প্ৰথমটো ক্লাছলৈ। ইণ্ডিয়ান পলিটিৰ প্ৰথমটো ক্লাছ হৈছে মেকিং অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ সংবিধানখন কিদৰে প্ৰস্তুত কৰা হৈছিল, কিমান সময় লাগিছিল, কাক ফাদাৰ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয়, সেইবোৰৰ কথা আমি আলোচনা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমাৰ ভাৰতৰ সংবিধানৰ প্ৰথম আইডিয়া কোনে দিছিল বুলি ক'লে প্ৰথমজনৰ নাম আহিব, সেইজন হৈছে এম এন ৰয়। আৰু কিমান চনত দিছিল বুলি ক'লে মানে কি 1934 প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতবৰ্ষতো এখন স্বাধীন সংবিধান প্ৰস্তুত কৰিব লাগে বুলি প্ৰথম যিটো আইডিয়া, সেই আইডিয়াটো দিছিল এম এন ৰয়ৰ দ্বাৰা দিছিল। এতিয়া এম এন ৰয় কোন বুলি ক'লে মানে তেখেতৰ সম্পূৰ্ণ নামটো প্ৰথমতে জানিব লাগিব, তাৰ পিছত তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জানিব লাগিব। এম এন ৰয়ৰ সম্পূৰ্ণ নামটো হৈছে মানৱেন্দ্ৰ নাথ ৰয় আৰু তেখেত প্ৰথমতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিল। পাছলৈ গৈ তেখেতে মেক্সিকান কমিউনিষ্ট পাৰ্টি আৰু CPI অৰ্থাৎ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ ফাউণ্ডাৰ আছিল। মানে তেখেতে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া আৰু মেক্সিকান কমিউনিষ্ট পাৰ্টিৰ জন্ম দিছিল। এতিয়া যদি প্ৰশ্নত আহে যে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ জনক কাক বুলি কোৱা হয়, তেতিয়াহ'লে হ'ব এম এন ৰয়। আৰু এটা কথা, প্ৰথম সংবিধানৰ আইডিয়া কোনে দিছিল বুলি ক'লেও তেতিয়া এম এন ৰয়ৰ নামটোৱে আহিব। মই এম এন ৰয়ৰ ফটোটো এইফালে চাইডত লগাই দিম বাৰু। নেক্সটলৈ আহিব তাৰ পাছত 1935ত INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সংবিধানখন প্ৰস্তুত কৰিবৰ কাৰণে এখন সাংবিধানিক সভাৰ দাবী ব্ৰিটিছ চৰকাৰক কৰিছিল। কাৰণ সেই সময়ত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছ চৰকাৰৰ আণ্ডাৰত আছিল, গতিকে INCয়ে এখন সাংবিধানিক সভাৰ বাবে ব্ৰিটিছ চৰকাৰক দাবী কৰিছিল। সাংবিধানিক সভা হৈছে কনষ্টিটিউৱেণ্ট এছেম্বলি। আৰু 1940 ব্ৰিটিছ চৰকাৰে আগষ্ট অফাৰ হিচাপে আমাৰ যিখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে যে কনষ্টিটিউশ্যন এছেম্বলিৰ দাবী কৰিছিল, সেই দাবীটোক আগষ্ট অফাৰ হিচাপে 1940 মানি লৈছিল। 1942 আৰু এটা মিছন আহিছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা, সেইটো হৈছে ক্ৰিপছ মিছন বুলি কোৱা হয়। ক্ৰিপছ মিছন বুলি কিয় কোৱা হয়? কাৰণ ক্ৰিপছ মিছন বুলি কিয় কোৱা হয়? কাৰণ ক্ৰিপছ মিছন হৈছে ছাৰ ষ্টেফৰ্ড ক্ৰিপছৰ আণ্ডাৰত অহা এটা মিছন, তেখেতৰ লিডাৰশ্বিপত অহা এটা মিছন। তেখেতে ইয়াত প্ৰপ'জেল এটা দিছিলে যে ভাৰত চৰকাৰে এখন স্বাধীন কনষ্টিটিউশ্যন প্ৰস্তুত কৰিব পাৰিব আফটাৰ ৱৰ্ল্ড ৱাৰ II। কাৰণ আমি চবেই জানো যে ৱৰ্ল্ড ৱাৰ II 1939ৰ পৰা 1945লৈকে সংঘটিত হৈছিল। আৰু এই সময়ছোৱাতে ক্ৰিপছ মিছন আহিছিল ভাৰতলৈ, আৰু ভাৰতক এটা কথা কৈছিল যে ভাৰতে সংবিধানখন প্ৰস্তুত কৰিব পাৰিব আফটাৰ ৱৰ্ল্ড ৱাৰ II। কিন্তু এই ক্ৰিপছ মিছনটো ৰিজেক্ট কৰিছিল মুছলিম লীগৰ দ্বাৰা। মুছলিম লীগৰ এটাই কথা আছিল, কোনো কাৰণতে সাংবিধানিক সভা প্ৰস্তুত কৰা নহ'ব, সিহঁতক মাত্ৰ এটাই ডিমাণ্ড আছিল, সেইখন হৈছে ছেপাৰেট ৰাষ্ট্ৰ হিচাপে, অৰ্থাৎ পাকিস্তান নিৰ্মাণ কৰাৰ বাবে সিহঁতে সদায় দাবী কৰি আহিছিল। নেক্সটলৈ আহোঁ 1946 কেবিনেট মিছন। এতিয়া 1946ত কেবিনেট মিছন আহিছিল ভাৰতলৈ। এই মিছনৰ জৰিয়তে সিহঁতে কেবিনেট মিছনে পোনছাতে টু নেশ্যন থিয়ৰী যিটো প্ৰস্তাৱ আছিল, সেইটো প্ৰস্তাৱ একেবাৰে নাইকিয়া কৰি দিছিল। মানে সিহঁতে মানি লোৱা নাছিল টু নেশ্যন থিয়ৰী। বাকী মুছলিম লীগৰ যিটো টু নেশ্যন থিয়ৰী আছিলে সেইটো মানি লোৱা নাছিল। আৰু কেবিনেট মিছনৰ অনুসৰিয়ে নৱেম্বৰ 1946ত কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন কৰা হৈছিল। আৰু 9 ডিচেম্বৰ 1946ত প্ৰথমবাৰৰ বাবে সাংবিধানিক সভাৰ প্ৰথমখন মিটিং বহা হৈছিল। যেহেতু 9 ডিচেম্বৰ 1946
ত প্ৰথমবাৰ সাংবিধানিক সভাৰ প্ৰথমখন মিটিং বহা হৈছিল তাৰ সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ শাহ। সচিদানন্দ শাহ তেখেতক অস্থায়ী ৰূপেহে বহোৱা হৈছিল, স্থায়ী ৰূপে তেখেতক সভাপতি ৰূপে পতা নাছিল, কাৰণ তেখেত সেইকাৰণে অস্থায়ী ৰূপে পতা হৈছিল, তেখেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এজন অল্ড মেম্বাৰ আছিল। পাছলৈ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট সভাপতি হিচাপে নিযুক্ত কৰা হৈছিল, আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সেইজন ব্যক্তি যিয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল। আমাৰ সংবিধানখন এতিয়া প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিব, এইটো প্ৰশ্ন আহিব পাৰে। আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ প্ৰায় 2 বছৰ 11 মাহ আৰু 18 দিনৰ প্ৰয়োজন হৈছিল। আৰু ইয়াৰ মাজতে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ব্যক্তিসকলে প্ৰায় 60খন দেশৰ সংবিধানসমূহ চালি জাৰি চাব লগা হৈছিল, কাৰণ ক'ত কি বস্তু দিয়া আছে, ক'ত কি ধুনীয়াকে দিয়া আছে এইবোৰ কথা। আৰু আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ প্ৰায় 64 লাখৰ খৰচ হৈছিল। এইবোৰ কথা মনত ৰাখিব, এইবোৰ কথা সুধিব পাৰে কেতিয়াবা। এইটো প্ৰায়ে সুধি থকা যায়, এইবোৰ প্ৰায় কম সোধা, কিন্তু এইটো প্ৰায়ে সুধি থকা যায়। আমাৰ সংবিধানখন কিমান চনত লিখি কমপ্লিট কৰা হৈছিল? আমাৰ সংবিধানখন 26 নৱেম্বৰ 1949 লিখা সম্পূৰ্ণ কৰা হৈছিল, কিন্তু আমাৰ সংবিধানখন বলবৎ 26 জানুৱাৰী 1950 পৰাহে কৰা হৈছিল। ইয়াৰ মুখ্য কাৰণটো আছিল 26 জানুৱাৰী 1930 যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে পোনপ্ৰথমবাৰৰ কাৰণে ভাৰতত ইণ্ডিপেণ্ডেন্ট ডে পালন কৰা হৈছিল। এই দিনটোতে লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে ইণ্ডিপেণ্ডেন্ট ডে হিচাপে ভাৰতৰ দিনটো ঘোষণা কৰা হৈছিল। সেই দিনটোৰ কথা মহত্ব ৰাখিয়ে 26 নৱেম্বৰৰ সলনি 26 জানুৱাৰীলৈকে লৈ গৈ আমাৰ সংবিধানখনৰ বলবৎ কৰা হৈছিল, আৰু এই দিনটোতে ভাৰতত ৰিপাব্লিক ডে হিচাপে পালন কৰা হয়। আৰু এই দিনটোত আমাৰ কনষ্টিটিউচন ডে হিচাপে পালন কৰা হয়। সুধিব পাৰে আপোনালোকৰ প্ৰশ্ন, কনষ্টিটিউচন ডে কোনদিনাখন পালন কৰা হয়? এইটো হৈছে 26 নৱেম্বৰ পালন কৰা হয়, আৰু ৰিপাব্লিক ডে কোন তাৰিখে পালন কৰা হয়? 26 জানুৱাৰী পালন কৰা হয়। এইবোৰ 26 জানুৱাৰীৰ কথাটো আপোনালোকে জানে, কিন্তু এইটো কথা মনত ৰাখিব, কিয় 26 জানুৱাৰীৰ পৰাহে আচলতে বলবৎ কৰা হয়। ধুনীয়াকে বুজাই দিলো, কথা পৰা চাগে আপোনালোকে বুজিব। যদি বুজি নাই পোৱা কমেণ্ট কৰি ক'ব পাৰে। এতিয়া আহোঁ ফাদাৰ of our constitution বুলি কাক কোৱা হয়? তেখেতৰ নাম হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। যদি কোনোবাই প্ৰশ্ন সোধে যে ফাদাৰ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউচন মানে আমাৰ সংবিধানৰ পিতৃ অৰ্থাৎ পিতৃ বা জনক বুলি দুটা প্ৰশ্ন সুধিব পাৰে। আমাৰ সংবিধানৰ জনক বা সংবিধানৰ পিতৃ বুলি কাক? সেইজন হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ কোৱা হয়। আৰু তেখেতক অন্য দুটা নাম আছে, এটা হৈছে চিফ আৰ্কিটেক্ট of our Indian Constitution বুলি কাক কোৱা হয়? তেখেতৰ নামো আহিব ডক্টৰ ভীমৰাও আম্বেদকাৰ। আৰু এটা আছে, সেইটো হৈছে মডাৰ্ণ মানুহ। কোৱেশ্যনত সুধিব পাৰে মডাৰ্ণ মানুহ বুলি কাক কোৱা হয়? তেখেতো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। চিফ আৰ্কিটেক্ট অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউচন বুলি
কাক কোৱা হয় সেইজনে হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু ফাদাৰ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউচন বুলি কাক কোৱা হয় সেইজনে হৈছে ডক্টৰ ভীম মানুহ MANU নট MANUH মানুহটো এইটো ইংলিছ মানুহ হয় অসমীয়া মানুহ নহয় ঠিক আছে এতিয়া আহিছো নেক্সটলে আমাৰ সংবিধানখন প্ৰথমতে হাতে লিখি প্ৰস্তুত কৰিছিল আমাৰ সংবিধানখন প্ৰথমতে কোনে হাতে লিখি প্ৰস্তুত কৰিছিল বুলি ক'লে মানে সেইজনৰ নাম আহিব প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা তেখেতে আছিল যিজনে আমাৰ সংবিধানখন হাতে লিখিছিল ইটালিক্সত লিখিছিল আৰু খুব সুন্দৰভাৱে লিখিছিল আৰু এই নিজে হাতে লিখা সংবিধানখন বৰ্তমান ভাৰতৰ ৰাজধানী নিউ দিল্লীত এক হিলিয়াম ভৰ্তি বাকচত সংৰক্ষিত কৰা হৈছে তেখেতৰ হাতে লিখা বস্তু এইটো প্ৰশ্নত আহিব পাৰে যে আমাৰ ভাৰতৰ সংবিধানখন কোনে হাতে লিখি প্ৰস্তুত কৰিছিল তেখেতৰ নাম হৈছে প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা এতিয়া আমাৰ সংবিধানখন যেতিয়া সৃষ্টি হৈছিল সেই সময়ত আমাৰ সংবিধানত কিমান আৰ্টিকলছ কিমান পাৰ্টছ আৰু কিমান চিটেজ সেই সময়ত আমাৰ সংবিধানত 395 আৰ্টিকলছ 22 পাৰ্টছ আৰু 8 চিডিউলছ আছিল কিন্তু বৰ্তমান সময়ত আমাৰ ভাৰতৰ সংবিধানত প্ৰায় 70 আৰ্টিকলছ 25 পাৰ্টছত ভাগ কৰা হৈছে আৰু ইয়াত বৰ্তমান 12 চিডিউলছ আছে আমাৰ নেশনেল ফ্লেগখন কোন তাৰিখে আমাৰ ভাৰতৰ সংবিধানে এডপ্ট কৰিছিল সেইটো হৈছে 22 জুলাই 1947 এইটো কথা মনত ৰাখিব সংবিধানখন যেতিয়া বলবৎ হোৱা নাছিল সেই তাৰ আগতে আমাৰ নেশনেল ফ্লেগখন এডপ্ট কৰি লোৱা হৈছিল তাৰ পিছত আহিব আমাৰ নেশনেল এনথেম কি হয় আমাৰ নেশনেল এনথেমটো হৈছে জন গণ মন আৰু এইটো কোন চনত এডপ্ট কৰা হৈছিল 24 জানুৱাৰী 1950 আৰু আমাৰ জনগণৰ ৰচক কোন বুলি ক'লে সেইজন হৈছে ডক্টৰ ৰবীন্দ্ৰনাথ টেগৰ অসমীয়াত ক'লে ডক্টৰ ৰবীন্দ্ৰনাথ ঠাকুৰ নেশনেল সং কোন চনত এডপ্ট কৰা হৈছিল আমাৰ নেশনেল সং কি হয় আমাৰ নেশনেল সংটো হৈছে বন্দে মাতৰম কোনে লিখিছিলে সেইটো বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা লিখা হৈছে বা ইংলিছত ক'লে বংকিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা লিখা হৈছিল এইটো কোন চনত এডপ্ট কৰা হৈছিল 24 জান 1950 আৰু কেতিয়াবা প্ৰশ্নটো সুধিব পাৰে যে আমাৰ যি নেশনেল সং বন্দে মাতৰম সেইখন কোনখন কিতাপৰ পৰা লোৱা হৈছে সেই কিতাপখনৰ নাম হৈছে আনন্দ মঠ নামৰ কিতাপখনৰ পৰা লোৱা হৈছে আমাৰ বন্দে মাতৰম গীত আজিৰ ভিডিঅ'ৰ শেষৰ পাৰ্টটোলৈ সেইটো হৈছে ক্ৰিটিচিজম চাওক যিকোনো বস্তু বনাবৰ কাৰণে বহুতো কথাৰ সন্মুখীন হ'ব লগা হয় কিছুমানে হয়তো বেয়া কথা ক'ব কিছুমানে হয়তো ভাল কথা ক'ব চাওক আপোনালোকে যদি কিবা এটা বস্তু বনাবলৈ গৈছে তাত আপোনাক বহুত কথা কমেণ্ট কৰিব পাৰে যে এই বস্তুটো এনেকুৱাহে হয় এই বস্তু তেনেকুৱাহে হয় কিছুমানে হয়তো ভাল কথাও ক'ব পাৰে কিছুমানে আপোনাক বেয়া কথাও ক'ব পাৰে বলক আমি কিছুমান ক্ৰিটিচিজম যাক মানে বেয়া কথা বুলি কয় কোনে কি কথা কৈছে সেই প্ৰথমটো আছিলে ইট ইজ নট এ representative body এই কথাষাৰ কোৱাৰ কাৰণ আছে আমাৰ ভাৰতৰ সাংবিধানিক সভাখনৰ মেম্বাৰসকলক ভাৰতৰ লোকে ভোট দি পেলাই পঠিওৱা নাছিল সেইবাবে সেই সভাখনক ৰিপ্ৰেজেন্টেটিভ বডি বুলি কোৱা হোৱা নাছিল দ্বিতীয়টো আছিল নট এ sovereign body sovereign শব্দটো আছে আমি ভাৰতখন স্বাধীন আমি ভাৰতৰ কিছুমান ইন্টাৰনেল ডিসিশন লোৱাৰ আগত আমি বেলেগ ৰাষ্ট্ৰৰ লগত ডিসকাস কৰিব লগা হোৱা নাই বা বেলেগ ৰাষ্ট্ৰৰ পাৰমিশন ল'ব নালাগে সেইবাবে আমাৰ ভাৰতবৰ্ষ এখন সভৰেইন কান্ট্ৰি বুলি কোৱা হয় যেটো কথা প্ৰিএম্বলত অলৰেডি উল্লেখ আছে ইয়াত আমাৰ সংবিধানখনক নট এ সভৰেইন বডি বুলি কোৱাৰ কাৰণটো কি আছে
আমাৰ ভাৰতৰ যিখন কনষ্টিটিউয়েন্ট এছেম্বলি সেইখন কেবিনেট মিছনৰ আণ্ডাৰতহে গঠন কৰা হৈছিল, যাৰ বাবে এখন সভৰেন বডি পোৱা হোৱা নাছিল। এইটো ক্ৰিটিক্সে আছিল, কিন্তু সেইটো আচলতে সেইটো কথা নহয়। কিন্তু এতিয়া 3 নম্বৰ পইণ্টলৈ আহোঁ, টাইম কনজিউমিং। কাৰণ আমাৰ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ প্ৰায় 2 years 11 months 18 days প্ৰয়োজন আছে। এইটো কিছু লোকে সেইটো কথা কৈছিল যে আমাৰ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ বহুত টাইমৰ প্ৰয়োজন হৈছে, 2 years অলমষ্ট 3 বছৰ। কিন্তু সেইটো কথা নহয়, কাৰণ সংবিধান এখন মুখৰ কথা নহয়। কাৰণ সংবিধান এখন প্ৰস্তুত কৰিবৰ কাৰণে আমি ভাৰতীয় জনগণৰ প্ৰত্যেক ভাষা জাতি জনগোষ্ঠীৰ বিষয়ে চাব লাগিব, তাৰ পিছতে এখন সংবিধান প্ৰস্তুত কৰা যায়। সংবিধানখন এখন সাধাৰণ কিতাপ নহয় যে মন গ'লে মোৰ মনত আহি গ'ল মই লিখি দিলোঁ, সেই কথা হয় নহয়। সংবিধান এখন লিখিবৰ কাৰণে বহুত চালি জাৰি চাব লগা হয়, যাৰ কাৰণে অলমষ্ট 3 বছৰ প্ৰয়োজন হয়। অষ্ট্ৰেলিয়াতো সংবিধান নিৰ্মাণ কৰিছিল, কিন্তু অষ্ট্ৰেলিয়া 8 বছৰ দিন প্ৰয়োজন হৈছিল। এইটো কথা মনত ৰাখিব। টাইম কনজিউমিং কথাটো একদম মানে কিবা কথা কৈছে আৰু এইটো ফাল্টু কথা কৈছে আৰু টাইম কনজিউমিং বুলি। এতিয়া নেক্সটলৈ আহিছো, যিটো হৈছে ডমিনেটেড বাই কংগ্ৰেছ। এইটো কথা সত্য, কিন্তু কনষ্টিটিউয়েন্ট এছেম্বলিত 95% ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিল। বাকীসমূহ সৰু সুৰা আছিল যদিও 95% INC আছিলে। সেইকাৰণে কিছুমানে কোৱা হয় যে এইটো কংগ্ৰেছৰ দ্বাৰা ডমিনেটেড বুলি কোৱা হয়, কিন্তু আৰু উপায় নাই আৰু সেইটো কথা কৈছে যেতিয়া। আৰু নেক্সটটো আহিছে ডমিনেটেড বাই হিন্দুজ। নেক্সট পইণ্টটো হৈছে ডমিনেটেড বাই হিন্দুজ। এইটো সঁচা কথা যে প্ৰায় কনষ্টিটিউয়েন্ট এছেম্বলিত 80% লোকে হিন্দু ধৰ্মৰ লোক আছে। কিন্তু সেইটো কথা নহয় যে অকল আমাৰ সংবিধানখন হিন্দুৰ বাবে বনোৱা হৈছে। আমাৰ সংবিধানখন সকলো ধৰ্মৰ কাৰণে বনোৱা হৈছে, লাগিলে সি মুছলিমেই হওক, খ্ৰীষ্টানেই হওক, শিখ হওক, বুদ্ধ হওক, সকলোৰে কাৰণে বনোৱা হৈছিল। কোনো এজন লোকে ক'ব নোৱাৰে যে আমাৰ সংবিধানখন কেৱল হিন্দুৰ বাবে বনোৱা হৈছিল। যদিও তাত হিন্দু পপুলেশ্যন বেছি আছিল, তথাপিতো আমাৰ সংবিধানখন কোনো অকল হিন্দু ধৰ্মৰ কাৰণে বনোৱা নাছিল। এই কথাটো মনত ৰাখিব। নেক্সট পইণ্টটো হৈছে লয়াৰ পলিটিচিয়ান ডমিনেশ্যন। আমাৰ সংবিধানখনত কিছুমানে ক'ব বিচাৰে এই সংবিধানখন লয়াৰ আৰু পলিটিচিয়ানৰ দ্বাৰা ডমিনেট কৰা হৈছে। কাৰণ আমাৰ সংবিধানত কিছুমান এনেকুৱা লেংগুৱেজ আছে যিবিলাক সাধাৰণ ৰাইজে বুজি নাপায়, অকল লয়াৰ বা যিবিলাক জুডিচিয়াৰী লেংগুৱেজতহে সেইবিলাক কথা বুজি পোৱা যায়। যাৰ কাৰণে কিছুমানে ক'ব বিচাৰিছে যে আমাৰ সংবিধানখন লয়াৰ পলিটিচিয়ানৰ দ্বাৰা ডমিনেশ্যন কৰা হৈছে। কিন্তু সেইটো কথা নহয়। আপুনি যদি ভালকে যদি পঢ়িব বিচাৰে, ভালকে যদি বুজিব পাৰে, সেইবিলাক কথাও বুজিব, কোনো এই ধৰণৰ কথা নহয়। গতিকে আজিলৈ ইমানে। লগ পাই আছো আমাৰ নেক্সট ক্লাছত, যিটো হৈছে চেলিয়েন্ট ফিচাৰ অফ আৱাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। মানে আমাৰ সংবিধানখনৰ কি কি ফিচাৰ হয়, কি হয়, মানে কি কিমান দীঘল হয়, কি বস্তু আছে, সেইখিনি কথা আলোচনা কৰিম। চ' ভিডিঅ'টো আজিলৈ শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি কিবা বুজি নাপায় তলত মোৰ ইমেইল ID, ইনষ্টাগ্ৰাম ID আৰু ফেচবুক ID দি তাত গৈ পেলাই কণ্টেক্ট কৰি ল'ব পাৰে। ধন্যবাদ।